আমি ইংৰাজীত এটা কথা পাইছোঁ যে no individual could aspire for higher dimensions of life until and unless she learns the lesson of spirituality. কোনো ব্যক্তিত্বই ব্যক্তিত্বৰ উচ্চ শীৰ্ষ অৱস্থাত যায় উপনীত হ'ব নোৱাৰে যেতিয়ালৈকে নেকি তেওঁৰ ভিতৰত আধ্যাত্মিকতাৰ জ্ঞানটো নাথাকে قال النبي صلى الله عليه وسلم خيركم من تعلم القرآن وعلمه সম্মানিত ওলামায়ে কেৰাম বুজুৰ্গানে দিন আজিৰ সভাৰ সভাপতি ডাঙৰীয়া মোক সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিবলৈ কৈছে আজিৰ পৰা 3 মাহ আগত আমি এই মছজিদতেই আমি শুভ পাঠদান আৰম্ভ কৰিছিলোঁ সেই পাঠদান আমি যেনেকৈ পাৰিছোঁ কণ্টিনিউ কৰি গৈছিলোঁ তাৰ এটা ফল হিচাপে আজি 3 মাহ পিছত কোৰাণ পঢ়াৰ এবিলিটি যোগ্যতা ক'ব পাৰি যে 50% আহি গৈছে যেটো আমাৰ প্ৰতিশ্ৰুতি আছিল যে 50% কোৰাণ আমি শিকাই দিয়াৰ চেষ্টা কৰিম তাৰ এটা নমুনা হিচাপে আজি যেহেতু কোৰাণ অৰ্পণ কৰা হ'ব হাতত দিয়া হ'ব কোৰাণটো যাতে সহি শুদ্ধকে আকৌ আগলৈ পঢ়ি যাব পাৰে সেই হেতুকে আমি এটা দোৱা অনুষ্ঠান সকলোৰে আশীৰ্বাদ লৈ যাতে আমাৰ এই অনুষ্ঠানখন আমাৰ যি সকল শিক্ষাৰ্থী আছে শিক্ষাৰ্থীসকলে যাতে কোৰাণখন ধুনীয়াকৈ আগলৈ পঢ়ি যাব পাৰে ইয়াৰ উদ্দেশ্য লৈয়ে আজিৰ এই বৈঠকৰ আয়োজন কৰা হৈছে আসসালামু আলাইকুম রাহমাতুল্লাহ উপস্থিত আজিৰ সভাৰ সভাপতি মহোদয় আজিৰ সভাত আৰু এজন যোগ্য ব্যক্তি আজান পীৰ যেটো শিক্ষা অনুষ্ঠান এডুকেশ্যন চেণ্টাৰৰ ইয়াতে সুন্দৰবনৰ মছজিদৰ যেটো উদ্যোক্তা হিচাপে জনাব মুফতি আনিছুৰ ৰহমান সাহেব আৰু তাৰ শিক্ষক মৌলানা মঞ্জুৰ আহমেদ সাহেব এইখন মছজিদৰ ইমাম মুয়াজ্জিন সাহেব আৰু এইখন মছজিদৰ সন্মানীয় কমিটিৰ উপস্থিত সদস্যসকল আৰু আজি আমাৰ যিকেইজনে কোৰাণ হাতত ল'ব সেই মৰমৰ আৰু সন্মানীয় ব্যক্তিসকল লগতে উপস্থিত মাননীয় ব্যক্তিসকল কোৰাণ আল্লাহৰ কিতাপ এই পৃথিৱীত বহুতো পয়গম্বৰ সকলৰ ওপৰত নাজিল হৈছিল তাৰে ভিতৰত 4জন পয়গম্বৰৰ ওপৰত ডাঙৰ কিতাপ নাজিল কৰা হৈছিল তাৰে যেনেকৈ জব্বুৰখন দিয়া হৈছিল দাউদ আলাইহিস সালামক মুসা আলাইহিস সালামৰ দিয়া হৈছিল তৌৰীত ঈসা আলাইহিস সালামৰ ওপৰত নাজিল হৈছিল ইনজিল আৰু আমাৰ প্ৰিয় নবী হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত নাজিল হৈছে আল কোৰাণ এই 4খন বৃহৎ কিতাপ আৰু বহুতো সৰু সৰু কিতাপ নচিফা হিচাপে বিভিন্ন পয়গম্বৰৰ হাতত দিয়া হৈছিল এই কিতাপবিলাক
তেতিয়াৰ উম্মতৰ কাৰণে পঢ়া কম্পালসাৰী আছিল, কাৰণ পঢ়ি পেলাই তাৰ পৰাই আল্লাহৰ নিৰ্দেশখিনি মানিব লাগে। তাৰ উদ্দেশ্যেই কিতাপখনবিলাক দিয়া হৈছিল। তে কোৰাণো আমাক দিয়া হৈছে আল্লাহৰ সেই একে উদ্দেশ্যত, কিন্তু আমি দুৰ্ভগীয়া এইটো কাৰণে যে আমি আৰবী ভাষা আমাৰ মাতৃভাষা নহয়। সেইকাৰণে আমি স্কুলত যেনেকৈ আমাৰ মাতৃভাষা অসমীয়া পঢ়োঁ, লগতে হিন্দী ইংৰাজী শিকোঁ, কিন্তু কোৰাণৰ ভাষাটো হ'ল আৰবী ভাষা। তো আৰবী ভাষাটো আমাৰ মক্তবত অকণমান শিকাৰ বাহিৰে আমাৰ শিকাৰ সুবিধাটো নাই। তো সেইটো কাৰণে কোৰাণখন আমি পঢ়িবলৈ চেষ্টা কৰিলে আৰবী ভাষা শিকিব লাগিব, আৰু এইটো আমাৰ জেনেৰেলি নহয়গৈ। সেইকাৰণে বহুতেই কোৰাণ পঢ়িব নোৱাৰে। তো কোৰাণ পঢ়িলেই নহয়, কোৰাণৰ ভিতৰত কি আছে সেইখিনিও আমি বুজি পাব লাগে আৰু সেইমতে চলিব লাগিব। কিন্তু আমি কোৰাণখন পঢ়াৰে আমাৰ যোগ্যতা নাই। তো সেইটো কাৰণে আমি যেনেকৈ মক্তববিলাকৰ পৰা আমি যিখিনি জ্ঞান পাইছিলোঁ সৰুতে, তাৰ জৰিয়তে কোৰাণ হাতত লোৱা আমাৰ হৈছিল কিছুমানৰ, কিন্তু কিছুমানৰ ক্ষেত্ৰত হয়তো সেই সুবিধা হোৱা নাছিল। গতিকে তেওঁলোকৰ কাৰণেই এই আজান পীৰ এডুকেশ্যন চেণ্টাৰৰ জৰিয়তে কোৰাণ শিক্ষা দিয়াৰ যিটো ব্যৱস্থা হৈছে, সেইটো কাৰণে আমি সেই উদ্যোক্তাসকললৈ ধন্যবাদ জনাম। লগতে সেইটোৰ জৰিয়তে কোৰাণ আমি পঢ়িব পাৰিম। কিন্তু খালি কোৰাণ পঢ়িলেই নহ'ব, কোৰাণখন কি বস্তু আমি অকণমান জানিব লাগে। কাৰণ আল্লাহে মানুহক প্ৰতিনিধি হিচাপে পঠাইছে পৃথিৱীত। প্ৰতিনিধি হ'ল ইংৰাজীত কয় ৰিপ্ৰেজেণ্টেটিভ, আৰবীত কৈছে খলিফা। ইন্নী জাইলুন ফিল আৰদি খলিফা। আল্লাহে কোৰাণত কৈছিলে যে মই পৃথিৱীত মানুহ পঠাম খলিফা হিচাপে। তো খলিফাৰ দায়িত্ব কি? খলিফাৰ বা ৰিপ্ৰেজেণ্টেটিভৰ দায়িত্ব কি? আজি আপুনি যদি এটা কোম্পানীৰ মালিক হয় আৰু আপুনি যদি ক'ৰবাত আপোনাৰ কোম্পানীৰ কামৰ কাৰণে কাৰোবাক পঠায়, তো সেইটো ৰিপ্ৰেজেণ্টেটিভ হিচাপে পঠাব, অৰ্থাৎ গোটেইখিনি কোম্পানীৰ দায়িত্ব তেওঁ পেলাই ল'ব যে মই সি যিটো ক'ব সেইটোৱে কোম্পানীৰ কথা হ'ব। ঠিক তেনেকেই আল্লাহে মানুহক এই পৃথিৱীত ৰিপ্ৰেজেণ্টেটিভ কৰি পঠাইছে, মানে এই পৃথিৱীৰ যিমান কাম আছে এই কামবিলাকৰ দায়িত্ব মানুহৰ ওপৰতে অৰ্পণ হ'ব। কাৰণ মানুহক আল্লাহে আশ্ৰাফুল মখলুকাত কৰি এই পৃথিৱীত পঠাইছে, আৰু বাকী গোটেইখিনি কি কৰা হৈছে মানুহৰ সেৱাৰ কাৰণে দিয়া হৈছে। গতিকে মানুহে এই পৃথিৱীত আহি চব কাম, ভাল কামবিলাক কৰিব, বেয়া কামৰ পৰা আঁতৰত থাকিব। সেইখিনি জ্ঞান ক'ৰ পৰা পাব? সেইখিনি জ্ঞান আল্লাহে যুগে যুগে নবী ৰচুলসকলৰ জৰিয়তে দিছে, আৰু লগতে মানুহে সদায় জ্ঞান আহৰণ কৰিবলৈ, অধ্যয়ন কৰি জ্ঞান আহৰণ কৰিবলৈ কিতাপ দিছে, আৰু সেই কিতাপ কোৰাণ। গতিকে কোৰাণখন আমি আৰবীত যেনেকৈ শিকিম তেনেকেই কোৰাণখন বুজিবলৈও চেষ্টা কৰিব লাগিব। আজি হয়তো যিসকলে কোৰাণখন হাতত ল'ব সেইসকলকে মই আগতীয়াকৈ জনাইছোঁ, তেখেতসকলে যাতে কোৰাণখন পঢ়িলে পুণ্য পাব, সব হ'ব, কিন্তু কোৰাণখন বুজিবলৈও চেষ্টা কৰিব লাগিব। আৰু আমি যিসকলে অলৰেডি কোৰাণ পঢ়িব পাৰোঁ তেওঁলোকৰ কাৰণেও একেই পাইগাম যে কোৰাণখন আমি বুজিব লাগিব, আৰু বুজিবলৈ হ'লে আমি আমাৰ ভাষাত সেইখন পঢ়িব লাগে, মাতৃভাষাত। তো কোৰাণৰ তৰ্জমা তফচিৰ আজিকালি কিতাপ যেনেকৈ বহুত ওলাইছে, অসমীয়া ভাষাতো ওলাইছে, বেংগলীত আছে, হিন্দীত আছে, আৰু মোবাইলৰ জৰিয়তেও পায়। গতিকে সেইখিনি আমি সকলোৱে পঢ়ি অধ্যয়ন কৰি সেইটোৰ ওপৰত আমি চলিবলৈ চেষ্টা কৰিব লাগিব। আৰু কোৰাণত কোৱা হৈছে যিসকলে কোৰাণ পঢ়িব সেইটো আকৌ শুদ্ধকৈ পঢ়িব লাগিব। যেতিয়া আৰবীত পঢ়িব তেতিয়া শুদ্ধকৈ পঢ়িব লাগিব। আৰু সেইকাৰণে বহুতো চূৰাত
জৰিয়তে মানে আল্লাহ এইটো কৈছে শুদ্ধকৈ উচ্চাৰণ কৰি কৰি পঢ়িব, নহ'লে আমি জানো যে আমাৰ ক'ত ভুল হয়। যেনেকৈ আমি সূৰা এখলাছ এটা সৰু সূৰাৰ প্ৰথম আয়াতটো যদি আমি ধৰোঁ, তাতে আছে কি কুল হুৱাল্লাহু আহাদ। কিন্তু যদি আমি পঢ়োঁ কুল হুৱাল্লাহু আহাদ, কি হ'ব? মিনিংটো একেবাৰে উল্টা হৈ গ'ল। প্ৰথমে কুল কৈছিলে আল্লাহ, যে কোৱা, তোমালোকে কোৱা কি আল্লাহু আহাদ, আল্লাহ এজন এক। কিন্তু আমি কি হ'ব, কুল ক'লে খোৱা, মানে খাই দিয়া। অৰ্থাৎ আমাৰ কিমান যে ভুল হ'ব পাৰে যদি উচ্চাৰণ শুদ্ধ নহ'লে। গতিকে উচ্চাৰণ শুদ্ধ নোহোৱাকৈ যদি আমি শিকোঁ, সেইকাৰণে কোৰাণ মানে তাৰ্তিলৰ সৈতে শুদ্ধ উচ্চাৰণ কৰিও আমি পঢ়িব লাগিব। তো তাৰ কাৰণেই এইটো অনুষ্ঠান হোৱাটো আমি খুব ভাল পাইছোঁ। তো গতিকে মই আৰু কথা দীঘলীয়া নকৰোঁ, কাৰণ কোৰাণখন আমি মানে এনেকুৱা যেনেকৈ আমাৰ ভাৰতবৰ্ষৰ এখন সংবিধান আছে, প্ৰতিটো মানে সংগঠনৰ এটা থাকে, নীতি নিয়ম থাকে। সেইখিনি নীতি নিয়ম চলাবলৈ যখন সিহঁতৰ এখন বাই ল থাকে বা তেওঁলোকৰ এখন সংবিধান থাকে, ভাৰতবৰ্ষ যেতিয়া আমি আজি ভালকৈ চলিবলৈ জানো যে সংবিধান, গতিকে গোটেই পৃথিৱীখন চলিবলৈ আমাৰ কোৰাণ, আল্লাহ কোৰাণখন দিছে। গোটেই পৃথিৱীখন মানে সঠিক নিয়মত চলিবলৈ কোৰাণ। গতিকে কোৰাণ এনে খালি পঢ়িব লগা বস্তুৱেই নহয়, ইয়াৰ ভিতৰৰ কথাখিনিও আমি পালিব লগা বস্তু। তো গতিকে সেই কোৰাণ মানে আমাৰ এতিয়া আজি অনুষ্ঠানটো হ'ব ইনশাআল্লাহ। তো এইখিনি মই সবাৰ গোটেই সুকলমে হৈ যাওক অনুষ্ঠানখিনি, গতিকে মই আশা কৰি ইয়াতে সামৰিছোঁ। أعوذ بالله من الشيطان الرجيم. بسم الله الرحمن الرحيم. الحمد لله رب العالمين. الرحمن الرحيم. مالك يوم الدين. إياك نعبد وإياك نستعين. اهدنا الصراط المستقيم. صراط الذين أنعمت عليهم. আমি ইংৰাজীত এটা কথা পাইছোঁ যে no individual could aspire for higher dimensions of life until and unless she learns the lesson of spirituality. কোনো ব্যক্তিত্বৰ উচ্চ শীৰ্ষ অৱস্থাত যাই উপনীত হ'ব নোৱাৰে যেতিয়ালৈকে নেকি তেওঁৰ ভিতৰত আধ্যাত্মিকতাৰ জ্ঞানটো নাথাকে। আৰু কোৰাণ মজিদটো হ'ল আধ্যাত্মিকতাৰ প্ৰথম ধৰ্মীয় গ্ৰন্থ, য'ত নেকি আমি আধ্যাত্মিকতাৰ শিক্ষাটো আমি গ্ৰহণ কৰিব পাৰিম। আধ্যাত্মিকতাই কেৱল নিজকে পৰিচালিত নকৰে, কেৱল পৰিয়াল পৰিচালিত নকৰে, কেৱল সমাজেই পৰিচালিত নকৰে, গোটেই দেশখন পৰিচালিত কৰিব পাৰে আধ্যাত্মিকতাই। গতিকে এই যিটো আমাৰ স্পিৰিচুৱেল যিটো থিংকিং, যিটো আমাৰ পাৱাৰ, সেই পাৱাৰটো আমি আশা ৰাখিম পবিত্ৰ কোৰাণ তেলাৱাত, কোৰাণ ৰিচাইট কৰা, কোৰাণ পঢ়া, তাৰ জৰিয়তে আমাৰ অন্তত এই স্পিৰিচুৱেলি যিটো আমাৰ যিটো ইম্প্ৰুভমেণ্ট,
সেই বস্তুটো আমাৰ হ'ব, মই এইটো আশা কৰিম আৰু এইটো হ'ব। আৰু এটা কথা আছে, আমি নলেজ আমি পাইছোঁ, দুনিয়া ৱৰ্ল্ডলি লাইফত আমি নলেজ পাইছোঁ, পাৰ্থিৱ নলেজ আৰু এই ধৰ্মীয় নলেজ, ইছলামিক নলেজ অলপমান পাৰ্থক্য আছে। আমি যেনেকৈ কওঁ গণতান্ত্ৰিকতা, এটা ইছলামিক গণতন্ত্ৰ আৰু এনে গণতন্ত্ৰ যেটো ডেমক্ৰেসি কয়, এটো ইছলামিক ডেমক্ৰেসি আৰু এনে কমন ডেমক্ৰেসি অলপমান পাৰ্থক্য আছে। ইছলামিক ডেমক্ৰেসিৰ ভিতৰত গণতন্ত্ৰও তাতে আছে, যেটো নেকি নিজৰ কথা চিন্তা কৰিব পাৰে, দহৰ কথাও চিন্তা কৰিব পাৰে। আৰু সেই কথাবোৰ, সেই নলেজবোৰ, সেই কথাবোৰ আমাৰ পবিত্ৰ মহান গ্ৰন্থৰ ভিতৰত সেইবোৰ আছে। আমি যদি কিছু সংখ্যক যদি এই কোরআন তেলাওয়াতৰ লগতে যদি কিছু কিছু অর্থ যদি আমি পঢ়াৰ কাৰণে আমি যদি চেষ্টা কৰোঁ, ইয়াতে আছে এটা আমাৰ মুফতি সাহেবে, মুফতি আব্দুল মজিদ সাহেবে এটা শব্দ কোরআনিক ভাষা এটা ক'লে, হুদালিল মুত্তাকিন, হয়নে? ৰাস্তা, সৎ ৰাস্তা, সঠিক পথ। কোরআন এটা সঠিক পথৰ নিৰ্দেশনা দিয়ে, কোনটো ভাল কোনটো বেয়া, এইটো যেটো ডিফাৰেঞ্চিয়েট, যেটো কোরআন পবিত্ৰ কোরআনে কৰাই দিব পাৰে, সেই কথাবোৰৰ সেন্স যদি আমি কিছু কিছু কই আলহামদুলিল্লাহ, ইয়াৰ অৰ্থ বা কি হয়? ইহদিনা সিরাতাল মুস্তাকিম, সিরাত মানে বা কি, মুস্তাকিম মানে কি? যদি আমি প্ৰথমৰ পৰা কিছু কিছু যদি অৰ্থ সহ এই পঢ়াৰ চৰ্চাৰ লগতে যদি এটা শব্দ এনেকৈ যদি আমি অৰ্থ সহ যদি আমি পঢ়িব পাৰোঁ, তেতিয়াহ'লে মই ভাবোঁ, কাৰণ এই স্পিৰিচুৱেলিৰ জৰিয়তে কেৱল ৱৰ্ল্ডলি লাইফৰ হেৰিয়ে নহয়, আমাৰ আখিৰাতৰ কথাও আমাৰ আছে। আপোনালোকে জানে, মানে ইছলামতে এটা কথা আছে, আল জান্নাতু বাইনাল খাউফ ওয়াৰ ৰিজা। জান্নাতটো আপোনাৰ ভয় আৰু আশাৰ মাজতে। কেৱল আমি দুনিয়া ত্যাগ কৰিলে নহ'ব, কেৱল দুনিয়াটো ত্যাগ কৰিলে নহ'ব যে দুনিয়া একদম শেষ কৰি দিব লাগে, দুনিয়াৰ কোনো কথা চিন্তা ৰাখিব নালাগে, আমি কেৱল আখিৰাত 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 কৰি কৰি আমি চিন্তা চৰ্চা চলাই যাওঁ, নহয়। সেইটো কিন্তু নহয়। যিবোৰ প্ৰকৃতিতাৰ্থত ব্যক্তি, তেওঁলোকে খাউফো থাকিব লাগিব, তাতে ৰিজাও আশাও থাকিব, আশা প্ৰত্যাশা থাকিব লাগিব। গতিকে পবিত্ৰ কোরআনত চাৰিওফালৰ নলেজ, কমন নলেজ, জেনেৰেল নলেজ, ধৰ্মীয় নলেজ, গোটেইখিনি কথা আমাৰ পবিত্ৰ কোরআনত আছে। সেইকাৰণে মই এটা কথা কৈছোঁ, আপোনালোকক অনুৰোধ কৰিছোঁ, কোরআন চৰ্চাৰ লগতে যদি কেতিয়াবা অসমীয়া ভাঙনি পায় বা কিবা অৰ্থমূলক কিবা কিতাপ পায়, আপোনালোকে অলপ অলপকৈ হ'লেও অন্ততঃ সেই শব্দবোৰৰ বা সেই বাক্যবোৰৰ যিটো পবিত্ৰ কোরআনত আছে, কিছু কিছু কথা আপোনালোকে শিকাৰ কাৰণে চেষ্টা কৰিব। মই ধন্যবাদ তথা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি মঞ্চত উপবিষ্ট শেখ আব্দুল মজিদ সাহেব আছে, তেখেত আছে মৌলানা মঞ্জুৰ আহমেদ সাহেব আছে, মুফতি আমাৰ মানে আব্দুল মজিদ সাহেব আছে, মুফতি আনিছুৰ ৰহমান সাহেব আছে, লগতে আপোনালোকে যেনেকৈ গণ্যমান্য ব্যক্তিসকল আজি ইমান সোমাইলৈকে যে বহি পবিত্ৰ কোরআন তেলাওয়াত হ'ল, সেইবোৰ শুনিলে বা আমাক যে শুনালে, তাৰ কাৰণে মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু এইখিনিতে মই সভাপতিৰ ভাষণ মই সমাপ্ত কৰিছোঁ। আসসালামু আলাইকুম ৰহমতুল্লাহ। সভাপতি সাহেব আৰু উপস্থিত প্ৰফেসৰ আব্দুল মজিদ সাহেব আৰু আমাৰ শিক্ষক মৌলানা মঞ্জুৰ আহমেদ সাহেব আৰু আমাৰ মাদ্ৰাছাৰ শিক্ষক মুফতি আব্দুল মজিদ সাহেব আৰু ষ্টুডেণ্টসকল, শূন্যমান্য ব্যক্তিসকল, তো গতিকে ক'বলগীয়া একো নাই এতিয়া, কাৰণ আপোনালোকে কোরআনৰ বিষয় গোটেইখিনি বস্তু শুনিলে। তো মই এতিয়া আপোনালোকক এইখিনি ক'ম কি আপোনালোকে এই আজান পীৰ এডুকেশ্যন চেণ্টাৰৰ দ্বাৰা যে এটা শাখা, শাখা যে এটা খোলা হৈছে, আৰু সেই শাখাখনত আপোনালোকে মানে এই পবিত্ৰ কোরআন শরীফ শিক্ষাৰ কাৰণত সময়ৰে হওক, টকাৰে হওক, নিজৰ শক্তিৰে হওক, প্ৰত্যেক এজনে যে আগবাঢ়ি আহিছে,
ইয়াৰ ওপৰত মই বহুত বহুত আপোনালোকক ধন্যবাদ। إن لم تغفر لنا وترحمنا لنكونن من الخاسرين